নমস্কাৰ, মই চি কে জগদীশ, মাইণ্ড গেম 24 অৰ্গেনাইজেশ্যনৰ মই CEO হয় আৰু এইটো বিষয়ত মই ডিছকাশ্যন কৰিম যে DMIT টেষ্ট কি হয় আৰু কিয় আপোনালোকে DMIT টেষ্ট কৰা প্ৰয়োজন। DMIT টেষ্টৰ ফুল ফৰ্মটো হৈছে ডাৰ্মেট'গ্লাইফিক মাল্টিপল ইণ্টেলিজেঞ্চি টেষ্ট। এইটো বেচিকেলি ফিংগাৰ প্ৰিণ্ট লৈ পেলাই ব্ৰেইনৰ কৰা এটা এনালাইচিছ হয়। আৰু আমি ৰিপৰ্টটোত মই আপোনাক এক্সপ্লেইন কৰি আছোঁ যে DMIT টেষ্টে কেনেকৈ কাম কৰে। আমাৰ ব্ৰেইনটোক আমি দুটা পৰ্চনত ভগাব পাৰোঁ, এটা লেফ্ট ব্ৰেইন, এটা ৰাইট ব্ৰেইন। এই দুয়োটা ব্ৰেইনৰ ভিতৰত পাঁচটা ডিফাৰেণ্ট লুপ থাকে। ইয়াত যেনেকৈ R1 R2 দেখিছে, এইটোক নেমিং কৰা গৈছে, বাট লেফ্ট ব্ৰেইনত এনেকুৱা পাঁচটা ডিফাৰেণ্ট লুপ থাকে, ৰাইট ব্ৰেইনত এনেকুৱা পাঁচটা ডিফাৰেণ্ট লুপ থাকে, টোটেল 10টা। চ' লুপ মানে হৈছে একোটা ডিপাৰ্টমেণ্ট, মানে চৰকাৰ যেনেকৈ কাম কৰাকৈ বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে, ছেম ৱে ব্ৰেইনতো কাম কৰাকৈ বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে, যি কাম কৰিব এই 10টা ডিপাৰ্টমেণ্টৰ দ্বাৰাই কৰিব। ইয়াতে কোনটো ডিপাৰ্টমেণ্টে কি কাম কৰি ইয়াত মেনশ্যন কৰা আছে, R1 কি কৰে, L1 কি কৰে, মেনশ্যন কৰা আছে। আমাৰ ব্ৰেইনত টোটেল 100 বিলিয়ন নিউৰন থাকে, মানে 10,000 crore। আৰু এই 100 বিলিয়ন নিউৰনখিনি এই 10টা লুপত ডিষ্ট্ৰিবিউট হৈ থাকে, কিন্তু ডিষ্ট্ৰিবিউশ্যনটো ছেম নহয়, আটাইৰে বেলেগ বেলেগ। কাৰোবাৰ কোনোবাটো এৰিয়াত নিউৰন বেছি থাকিব, কাৰোবাৰ কোনোবাটো এৰিয়াত নিউৰন কম থাকিব। যিটো এৰিয়াত যাৰ নিউৰন বেছি থাকে তাত তেওঁৰ এক্সপাৰ্টিছটো বেছি হ'ব, য'ৰ নিউৰন কম থাকিব তাত অকণমান শ্ল' হ'ব। এতিয়া কথাটো হ'ল যে এই নিউৰনখিনি যেতিয়া বেবী এটা মাকৰ গৰ্ভত থাকে 13 নম্বৰ সপ্তাহৰ পৰা 19 নম্বৰ সপ্তাহৰ ভিতৰত ডিষ্ট্ৰিবিউশ্যন হৈ কমপ্লিট হৈ যায়, আৰু সেইখিনি সময়তে ফিংগাৰ প্ৰিণ্টটো ডেভেলপ হয়। আৰু যিহেতু এই দুইটা কাম চাইমালটেনিয়াছলি হয়, সেই সময়তে আমাৰ যিটো লেফ্ট ব্ৰেইন আছে সেইটো ৰাইট হেণ্ডৰ লগত কানেক্ট হৈ যায়, আৰু যিটো ৰাইট ব্ৰেইন আছে সেইটো লেফ্ট হেণ্ডৰ লগত কানেক্ট হৈ যায়। প্লাছ ইয়াৰে এটা ফিংগাৰ ইয়াৰে এটা লুপৰ লগত কানেক্ট হয়, ইয়াৰে এটা ফিংগাৰ ইয়াৰে এটা লুপৰ লগত কানেক্ট হয়। আমাৰ ফিংগাৰপ্ৰিণ্টবিলাকত কিছুমান ফিংগাৰপ্ৰিণ্টবিলাক যদি আমি জুম কৰি চাওঁ, তাত কিছুমান আপুনি আঁচ দেখিব, সেই বস্তুটোক ৰিজ বুলি কোৱা হয়। এগেইন আমাৰ ব্ৰেইনৰ যিটো স্কেলিটন থাকে তাৰ ওপৰতো কিছু থিন স্কিন লেয়াৰ থাকে, সেইটোকো ৰিজ বুলি কোৱা হয়। সেইকাৰণে অসম মানে ভাৰতৰ বাহিৰৰ কিছুমান দেশত DMIT টেষ্টক ৰিচ এনালাইচিছ বুলিও কোৱা হয়। আমি ৰিচ এনালাইচিছৰ পৰা বা DMIT টেষ্টৰ পৰা বেচিকেলি আমি কোনটো লুপত কিমান নিউৰন আছে সেইটো পাৰ্চেণ্টেজ হিচাপে গম পাই যাওঁ, যিটোৰ পৰা মানুহ এজনৰ ইনবৰ্ন টেলেণ্ট কি আছে আমি ইয়াতে গম পাই যাওঁ, তেওঁৰ ইণ্টাৰেষ্ট ক'ত আছে আমি সেইটো ফাইণ্ড আউট কৰিব পাৰোঁ। দেন আমি TFRC বিষয়ে গম পাওঁ, TFRC ভেলুৰে আমি গম পাওঁ যে কোনটো ব্ৰেইন মানে এজন মানুহে একেলগে কিমানটা ইনফৰমেশ্যন ব্ৰেইনে ইজিলি হেণ্ডেল কৰিব পাৰিব। এইটোৰ ক্ষেত্ৰত ষ্টুডেণ্টৰ ক্ষেত্ৰত গম পায় যে তেওঁ একেলগে কিমানটা ছাবজেক্ট পঢ়িব পাৰিব, কিমান এক্সট্ৰা কাৰিকুলাম ল'ব পাৰিব, সেই বস্তুটোৱে TFRC ভেলুৰ দ্বাৰা গম পোৱা যায়। ইয়াতে লেফ্ট ব্ৰেইন আৰু ৰাইট ব্ৰেইন কিমান পাৰ্চেণ্ট আছে এইটো গম পোৱা যায়। ইয়াত যদি 7তকৈ বেছি ডিফাৰেঞ্চ থাকে সেইটো কেনেকৈ হেণ্ডেল কৰিব লাগে সেইটো বিষয়ে আপোনালোকে ইয়াতে গম পাব। লগতে ATD ডিগ্ৰী, এইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়। ATD ডিগ্ৰীৰে আমি গম পাওঁ যে তেওঁৰ ব্ৰেইনে এটা ইনফৰমেশ্যন ল'ব পৰা স্পীড কিমান। যিবোৰ মানুহৰ ATD ডিগ্ৰী হাই থাকে তেওঁৰ লাৰ্ণিং কেপাচিটিটো অলপ কম হয়, স্পীডটো কম হয়। ইয়াত আমি EQ, IQ, AQ, CQ লেভেল গম পাওঁ, এইটো পাৰ্চেণ্টেজ ৱাইজ ইয়াত পুৰা ফুল ডিটেইলছ আহি যাব। দেন আমি মানুহজনৰ পাৰ্চনেলিটিৰ কথা গম পাওঁ, এজন ডমিনেটিং কেৰেক্টাৰ হয় নে ইনফ্লুৱেঞ্চিং কেৰেক্টাৰ হয় নে ষ্টেডি কেৰেক্টাৰ হয় নে কমপ্লেইণ্ট পাৰ্চনেলিটি হয়। তো এইটো কি হয়, এইটোৰ ওপৰত টোটেলি ডিপেণ্ড কৰে আমি বাচ্চা এটাক কেনেকৈ পেৰেণ্টিং কৰিম। ডাভ ফ্ৰগ পেৰেণ্টিং কৰা ষ্টাইলটো বহুত বেলেগ ইগলতকৈ। ইগলবিলাক অলপ ডমিনেটিং কেৰেক্টাৰ হয়, তেওঁলোকে ডমিনেট কৰি ভাল পায়। এগেইন ষ্টেডিবিলাক অলপ ইজি গোয়িং হয়, তেওঁলোকে ইজি গোয়িং ভাল পায়। আৰু যদি ডাঙৰ যিখিনি মানুহে DMIT টেষ্ট কৰে তেওঁলোকৰ ক্ষেত্ৰত ইয়াতে শ্বৰ্ট এনালাইচিছ এটা ইনক্লুড থাকে, তেওঁৰ ষ্ট্ৰেংথ কি আছে, উইকনেছ কি আছে, অপৰচুনিটিছ কি আছে, সেই গোটেই বস্তু ফুল ডিটেইলছত এক্সপ্লেইন আহি যায়। তেওঁৰ ষ্ট্ৰেংথ, তেওঁৰ উইকনেছ, তেওঁৰ অপৰচুনিটিছ, তেওঁৰ ট্ৰেছ, ছাকচেছ টিপ, পাৰ্চনেল গ্ৰ'থ এৰিয়া, গোটেইখিনি বস্তু ফুল ডিটেইলছত ইয়াতে আহি যায়। ইয়াৰ পিছত আমি ইয়াতে ৰিলেশ্যনশ্বিপ কম্পেটিবিলিটি গম পাওঁ, কোনজন মানুহৰ এজ এ পাৰ্চনেলিটি কোনজন মানুহৰ লগত কেনেকুৱা মেৰেজ লাইফ হ'ব পাৰে, বা এজ এ পাৰ্টনাৰশ্বিপ বিজনেছৰ ক্ষেত্ৰত তেওঁলোকৰ পাৰ্টনাৰশ্বিপ কেনেকুৱা হ'ব পাৰে সেই বিষয়ে গম পোৱা যায়। ইয়াত লাৰ্ণিং এণ্ড কমিউনিকেশ্যন ষ্টাইল আছে, কোনজন মানুহৰ কোনটো লাৰ্ণিং আৰু কমিউনিকেশ্যন ষ্টাইল হয়। কগনিটিভ লাৰ্ণাৰ থাকে, এফেক্টিভ লাৰ্ণাৰ থাকে, ৰিভাৰ্ছ লাৰ্ণাৰ থাকে, প্লাছ ইয়াতে ৰিফ্লেক্টিভ লাৰ্ণাৰ থাকে। দেন আহে আমাৰ VAK লাৰ্ণিং ষ্টাইল, এজন বাচ্চা ভিজুৱেল হয় নে অডিটৰী হয় নে কাইনেস্থেটিক হয়, ইয়াতে ফুল ডিটেইলছত আহিব পাৰিব। এইটোৰ ওপৰত ডিপেণ্ড কৰে তেওঁলোকে লাৰ্ণিং ষ্টাইল কোনটো একুৱাৰ কৰিব, কি হিচাপত পঢ়ালে তেওঁলোকে পঢ়া বস্তুটো ইজিলি কেটচ কৰিব পাৰিব। ইয়াতে কিছু লাৰ্ণিং টেকনিকো ইয়াতে এক্সপ্লেইন থাকে। দেন ইয়াৰ ওপৰত বেছ কৰি পেলাই আমি ফাইনেলি গম পাম তেওঁৰ ইণ্টেলিজেঞ্চিৰ কথা। আপোনালোকে চাগে জানে মানুহৰ 8টা ডিফাৰেণ্ট টাইপছ অফ ইণ্টেলিজেঞ্চি থাকে, আৰু এই বস্তুটো ডক্টৰ হাৱাৰ্ড গাৰ্ডনাৰে মানে ডিছকভাৰ কৰিছিল যে মানুহৰ 8টা ডিফাৰেণ্ট ইণ্টেলিজেঞ্চি থাকে। কোনটো ইণ্টেলিজেঞ্চি কিমান পাৰ্চেণ্ট থাকে এইটো পাৰ্চেণ্টেজ আকাৰত ইয়াতে ওলাই পৰে। এইটোৰ ওপৰত বেছ কৰি পেলাই আমি কেৰিয়াৰ চুজ কৰিব পাৰোঁ।
প্লাছ ইয়াৰে যদি পাৰ্টিকুলাৰ কোনোবাটো ডেভেলপ কৰিব লগা থাকে সেইটো কেনেকৈ ডেভেলপ কৰিব লগা থাকে ইয়াতে মেনশ্যন কৰা থাকে লগত এক্সট্ৰা কাৰিকুলাম এক্টিভিটি কি কি আছে আপোনালোকে ইয়াত গম পাব তেওঁৰ কেৰিয়াৰ কি চুজ কৰিব লগা আছে ইয়াতে ফুল ডিটেইলছত DMIT ৰিপৰ্টত আপোনালোকে পাব ইয়াৰ উপৰিও DMIT ৰিপৰ্টত আপোনালোকে যদি কাৰোবাৰ ইমোশ্যনছ বেছি আছে সেইটো কেনেকৈ বেলেঞ্চ কৰিব কাৰোবাৰ যদি এডিকশ্যন আহিছে কেনেকৈ হেণ্ডেল কৰিব কাৰোবাৰ যদি ফ'কাছ লেভেলটো বেছি হৈছে কেনেকৈ হেণ্ডেল কৰিব আপোনালোকে গম পাব কিমান বয়সৰ বাচ্চাই বেছি উৎপাত কৰি থাকিব লাগে কিমান বয়সৰ পৰা পঢ়াত কাৰ প্ৰেছাৰ দিব কোনজন ল'ৰা মানে মানুহে বেছি বয়সলৈকে পঢ়িব লাগে কোনজন মানুহে পঢ়া লাইফটো ছুটি কৰি ৰখাটোৱে ভাল এই গোটেইবিলাক বস্তু DMIT টেষ্টত আপোনালোকে জানিবলৈ পাব গতিকে এই ভিডিঅ'টো আপোনালোকক যোনে শ্বেয়াৰ কৰিছে তেওঁলোকৰ নাম্বাৰ আপুনি তলত পাই যাব তেওঁলোকক ইমিডিয়েটলি আপোনালোকে কণ্টেক্ট কৰক আৰু কেনেকৈ DMIT টেষ্টটো ষ্টাৰ্ট কৰিব পাৰি তেওঁক সোধক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থেংক ইউ